আপোনাসৱ সৰ্বজানন্তা আমি মূঢ়মতি হৈও আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি এই মহান দায়িত্বভাগী পালনৰ বাবে আমি আগবঢ়া হৈছে। ভগৱন্ত বস্তুৱে তেওঁৰে সৃষ্টি এই বিনন্দীয়া সংসাৰখনত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত কৰা তেওঁৰে সন্তানস্বৰূপ জীৱতত্বৰ মংগলৰ অৰ্থে ধৰাধামলৈ আহে। কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত খুব সুন্দৰভাৱে আমাক সেই উপদেশ প্ৰদান কৰিছে যে ২৪ বাৰ এই ধৰাধামত আহি অৱস্থান কৰিছে আৰু তাৰ ভিতৰতে এক অৱতাৰ হ'ল কপিল অৱতাৰ। পিতৃ আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰে মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু তেওঁৰে ধৰ্মপত্নী শতৰূপাৰ গৰ্ভত জন্মগ্ৰহণ কৰা আকুতি প্ৰসূতি আৰু দেৱহূতি এই তিনিওগৰাকীৰ ভিতৰত দেৱহূতিক মাতৃ হিচাপে গ্ৰহণ কৰিছে আৰু পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম ঋষিক। কৰ্দম আৰু দেৱহূতিৰ মাজত হোৱা যি বিবাহ, সেই বিবাহৰ চিনস্বৰূপে এগৰাকী দুগৰাকী তিনি চাৰিগৰাকীকৈ কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত ৯গৰাকী কন্যাৰ জন্ম হৈছে আৰু সদৌ শেষত ১০ নম্বৰতে ভগৱন্ত পুৰুষে কপিল নাম লৈ এই ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছে। যদিও ভাগৱত দৰ্শন মতে ৯গৰাকী কন্যাৰ নাম সুন্দৰভাৱে উল্লেখ কৰা হৈছে, তথাপিতো আধ্যাত্মিক দৰ্শনত আমি বুজিব লাগিব যে সেই ৯গৰাকী কন্যা হ'ল শংকৰ গুৰুজনাই আমি কলিৰ মলমতী মনুষ্যক তৰণৰ উপায় হিচাপে দি যোৱা যি ভক্তি মাৰ্গ, তাৰে যি ৯টি প্ৰকাৰ স্বৰূপ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সহিত আৰু আত্মনিবেদন, এই ৯টা ভক্তি মানে হ'ল কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত অৱস্থান কৰা ৯গৰাকী কন্যা। আৰু এনেধৰণে যেতিয়াই এজন শৰীৰধাৰী মনুষ্য আমি প্ৰত্যেকেই ৯গৰাকী কন্যাস্বৰূপ ভক্তিক আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিম, সিমানে ১০ নম্বৰতে যি ধৰণে কপিল প্ৰভুৰ জন্ম হৈছে, তদনুৰূপ আমি সমস্তজনাই এই ৯টা ভক্তিস্বৰূপ ৯গৰাকী কন্যাক হৃদয়ত যদি ধাৰণ কৰিব পাৰোঁ, আচাৰ আচৰণত যদি যোগ কৰি ল'ব পাৰোঁ একাদশ ইন্দ্ৰিয়ৰ লগত, তেতিয়াই ১০ নম্বৰতে কপিল প্ৰভুৰ জন্ম হোৱাৰ দৰে আমি হৃদয়ৰ মাজতে ভগৱন্ত বস্তুক দৰ্শন পাব পাৰিম। কিয়নো ভগৱন্ত বস্তুৰ উপস্থিতিৰ কথা ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ৰাম কৃষ্ণ তুমি আছা হেনো সবাৰো
হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তত্ত্ব মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে পদবন্ধে আমাক উপদেশ দিছে। যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড়ৰাশি। গতিকে জড়ৰাশিবিলাকক চৈতন্য শক্তিলৈ ৰূপান্তৰ কৰিছে। অবস্তু ৰূপী এই শৰীৰটোক বস্তুৰ শাৰীলে উত্তৰণ ঘটাইছে কেৱল কৃষ্ণস্তু ভগৱান হৃদয়ৰ মাজত, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি। ভগৱন্ত বস্তুৱে পৰমাত্মা ৰূপত হৃদয়ৰ মাজত অৱস্থান কৰি আছে। আৰু সেই সূত্ৰে গুৰুজনাই প্ৰকাশ কৰিছে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। হে প্ৰভু, তুমি সকলোৰে হৃদয়ৰ মাজত আছা, কিন্তু সেই তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰাৰ বাবে তোমাক বিচাৰি বিচাৰি নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল আদি বিভিন্ন স্থানলৈ আমি প্ৰত্যেকজনাই ঢাপলি মেলো মংগল বিচাৰি বিচাৰি। এতিয়া তৃতীয় স্কন্ধত এই তত্ত্বটোকে প্ৰকাশিত হৈছে প্ৰথম যে 9গৰাকী কন্যাৰ জন্ম মানে নৱধা ভক্তিৰে আমি যেতিয়া নিজক সজাই ল'ম, ইন্দ্ৰিয়বিলাকক চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুৰ্জলিংগ, মন, ছাল আদিকে ধৰি এই একাদশ ইন্দ্ৰিয়ৰ লগত যেতিয়াই শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, এই নৱধা ভক্তিৰূপী কন্যাক আমি যিমানে যোগ কৰি ৰাখিব পাৰিম, সিমানে 10 নম্বৰতে হৃদয়ৰ মাজতেই ভগৱন্ত বস্তুক আমি দৰ্শন পাম। আৰু এনেধৰণে কৰ্দম ঋষিয়ে তেওঁৰ পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি যেতিয়া সৃষ্টি কাৰ্যৰ পাতনি মেলিছিল, তেতিয়াই কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে ধৰ্মপত্নীক লাভ কৰিবৰ বাবে। এই যে 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছে, তাৰ দৰ্শন হ'ল ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটো হ'ল আমাৰ কৰ্তব্য, কৰ্ম আৰু ধৰ্ম। আৰু 10,000 বছৰ বুলি যে কোৱা হ'ল, তাৰ অৰ্থ হ'ল আমাৰ শৰীৰটোত থকা এই ইন্দ্ৰিয়কেইটাক নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে, তাৰ বাবে আমি নিজক সাজু কৰা, জ্ঞানেৰে পৰিপুষ্ট কৰা, সেই দৰ্শনৰ অৰ্থে প্ৰকাশিত হৈছে 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰা। আৰু এনেধৰণে তপস্যাৰ অন্তত যেতিয়া দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হ'ল, কপিল প্ৰভুৰ জন্ম হ'ল, সিদ্ধান্ত হৈছে যে যেতিয়াই এটি পুত্ৰ সন্তানৰ জন্ম হ'ব দেৱহূতিৰ গৰ্ভত, তেতিয়াই কৰ্দম ঋষিয়ে তেওঁ ধৰ্মপত্নী দেৱহূতিক আৰু পুত্ৰক এৰি তেওঁ বানপন্থ গ্ৰহণ কৰিব। আৰু সেই সূত্ৰে কপিলৰ জন্ম হোৱাৰ লগে লগে কৰ্দমে তেওঁৰ আশ্ৰম এৰি বানপন্থ গ্ৰহণ কৰিছে। আৰু তাৰ পাছতেই ভাগৱতৰ পদবন্ধৰ জৰিয়তে প্ৰকাশিত হৈছে, আজি আমি আশ্ৰয় কৰিবলৈ আগবঢ়া হৈছে কপিল মুনিৰ আবিৰ্ভাৱ। এৰা দেৱহূতি বদতি শুনিও দি জবৰ
সমস্তে পুৰিলা মোৰ কামনা মনৰ তথাপিও ভয় মোক দিবা যোৱাই জাতু মোৰ তুমি বিনে আন গতি নাই অত যুঁজিও সবে অনুৰূপে পতি চাৱে সংসাৰ তাপক স্মৰি মোৰ হৃদিতাৱে ৰাম ৰাম এহি জানি কতু দিন থাকিও এঠাত কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ হুৱে জাত ও ৰাম পাছে লাগে কৰিও ক যেন কৰে ইচ্ছা হৰি হৰি যত ভৈল ইটো সবে মিছা তুমি হেন স্বামীক লভিয়া এত দিন ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ দেৱহূতি বদতি শুনিওতি জবৰ দেৱহূতিয়ে স্বামী কৰ্দমৰ আগত প্ৰকাশ কৰিছে যে হে স্বামী তুমি আৰু আমি প্ৰকৃতি পুৰুষ দুইজনে একমতি হৈ সংসাৰ ধৰ্ম পালন কৰোঁতে এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম হ'ল আৰু এনেধৰণে তোমাৰ ঔৰসত আমি এই কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ যাওঁতে ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ আমাৰ আয়ুসবিলাক পঠিয়াই আছোঁ কিন্তু শহুৰ দেউতা নিৰ্দেশ ব্ৰহ্মাৰ নিৰ্দেশ আৰু তোমাৰো ইচ্ছা যে এটি পুত্ৰ সন্তানৰ জন্ম হ'লেই এই সংসাৰত সমস্ত জগতৰ মংগল সাধন হ'ব গতিকে আমি ভাগৰুৱা হৈ পৰিছোঁ হে স্বামী সেই হেতুকে তুমি আমাক এটি পুত্ৰ সন্তান দান দিয়া যাৰ দ্বাৰা সমস্ত জগতৰ মংগল সাধন হ'ব এনেধৰণে যেতিয়া ধৰ্মপত্নী দেৱহূতিয়ে তেওঁৰ স্বামী কদমৰ চৰণত সেৱা নিবেদন কৰিলে তেতিয়াই কদম ঋষিয়ে ধৰ্মপত্নীৰ ইচ্ছা গ্ৰহণ কৰি সেৱা গ্ৰহণ কৰি তেওঁ এটি পুত্ৰ সন্তান জন্ম দিবৰ বাবে আগবাঢ়িছে ৰাম ৰাম তোমাৰ মহিমাময়ী নজানিয় ভাগি কৰিলো প্ৰসংগ মিছা বিষয়ক লাগি দুৰ্জন জনৰ দুখে সংসাৰী শুয় বৈষ্ণৱৰ সংগে পুনো
মুকুতি সাধয়। হে স্বামী, তোমাৰ মহিমাৰ কথা মই অকণমানো বুজিব নোৱাৰিলোঁ। মই কেৱল মিছা বিষয়বস্তুৰ মাজতে আবদ্ধ হৈ ৰৈ গ'লোঁ। দুৰ্জনজনৰ সংগত জীৱ দুখী হয়, কিন্তু বৈষ্ণৱৰ সংগ পালে জীৱৰ মুকুতি সাধন হয়। হে স্বামী, সাধু সংগে হৰি কথা অনুশুনে, জিনৰ জীৱন্ততে মৰা সিটো অধম পামৰ। হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পায়া মুখে নকৰিলো মন। সাধু সংগত, ভকতৰ সংগত, মহন্তৰ সংগত যিজনে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰে, তেওঁ জীয়াই থাকোঁতেই মৃত, আৰু তেওঁকেই অধম আৰু পাপী বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে। তেতিয়া আমিও ভাগৱত ধৰ্মৰ দৰ্শন অনুসৰি, যিহেতু ভাগৱত ধৰ্মৰ দৰ্শন হ'ল আত্মবিশ্লেষণ, শইকীয়াৰ গাত, শইকীয়াৰ আচৰণখিনিত কিমান দুখ আছে, এইবিলাক খুচৰি ফুৰা বিপৰীতে চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুৰ্জলিংগ আদিৰ জৰিয়তে মই নামৰ এই আত্মতত্বই মোৰ নামৰ শৰীৰৰূপী গৃহটোত প্ৰৱেশ কৰি এই ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰি থকা কৰ্মবিলাকত কিমান অপৰাধ যোগ হৈ আছে, এইটো বিশ্লেষণ কৰাটো হ'ল ভাগৱত ধৰ্ম মূল দৰ্শনটো। আৰু তাকে নকৰি যদি আমি এই সংসাৰত ঘূৰি ফুৰোঁ, তেতিয়াহ'লে শৰীৰৰ মায়ায়ে মোক কৰিলে বঞ্চন, সেইটোৱে হ'ল ঈশ্বৰৰ মায়াটো। তোমাক পায়া মুখে নকৰিলোঁ মন। ঈশ্বৰ পুৰুষৰ নিৰ্গুণ নিৰাকাৰ শক্তি তত্ত্বৰ সগুণ সাকাৰ ৰূপটো হ'ল, যিহেতু দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানা নিষ্ট কৰি। ভকতেই হ'ল ভগৱান। ভকত প্ৰতিমা মূৰত দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতি মান। কৃষ্ণস্তু ভগৱন্তক আপুনি মই সুশৰীৰে এতিয়া কোনো লগ নাপাওঁ, দেখুৱাই দিবলৈ ক'লেও দেখুৱাই দিব নোৱাৰোঁ, কাৰণ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে এটি মাত দি থৈ গৈছে, অব্যক্ত ঈশ্বৰ হৰি। ঈশ্বৰ অব্যক্ত, কেনমতে পুজিবাহা, তেওঁক কেনেকৈ পূজা কৰিবা, সেৱা কৰিবা, ব্যাপকত কিবা বিসৰ্জন, তেওঁৰ কৃপা লাভৰ বাবে আমি কিবা ত্যাগ কৰিব লাগিব নেকি? এটা অৱন্ত মূৰ্তি শূন্য, কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। এটা মন্ত্ৰ মানে এনেকুৱাই, কেনেকুৱা, যিজনে কৃষ্ণ কৃষ্ণ বুলি কৈ থকা হয়, তেওঁক দেখুৱাই দিয়া বুলি যদি সোধা যায়, বোলে বা ইমান কৃষ্ণ কৃষ্ণ কৈ আছা, কৈ দিয়াচোন ভগৱান কোনজন, দেখুৱাই দিয়াচোন, সেইজনেও দেখুৱাই দিব নোৱাৰে পোনপটীয়াভাৱে ইজনী কৃষ্ণ বা ভগৱান বুলি। যিজনে অবিশ্বাস কৰে নাই ভগৱান, সেইজনেও সম্পূৰ্ণ ৰূপত অস্বীকাৰ কৰিব নোৱাৰে যে ঈশ্বৰ নামৰ এক শক্তি তত্ত্ব এই বিশ্ব ব্ৰহ্মাণ্ডত নাই বুলি।
গতিকে এটা মন্ত্ৰ মানে ঈশ্বৰ এনেকুৱাই, নাই বুলিও অবিশ্বাস কৰিব নোৱাৰোঁ, আছে বুলি কোৱাজনো দেখুৱাই দিব নোৱাৰোঁ। এতিয়া কেনেকৈ পাম? গুৰুজনাই কৈছে ৰাম বুলি শুদ্ধ কৰা মন। একাদশ ইন্দ্ৰিয়ৰ শ্ৰেষ্ঠতম ইন্দ্ৰিয় মন, নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। সেই মনটোক শুদ্ধ কৰিবলৈ কৈছে কেৱল এটাই উপায়, সেইটো হ'ল ৰাম, কৃষ্ণ, হৰি, বিষ্ণু, এই নাম আশ্ৰয় কৰা। এতিয়া নাম ক'ত পাম? য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সেই পুৰুষে পায় ভকতিৰ তত্ত্ব। এতিয়া সেই তত্ত্বটো ভকত হ'ল ভগৱান। গতিকে ভকতৰ সংগত যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ আমি বেয়া পাওঁ, তেতিয়াহ'লে গুৰুজন বস্তুৱে কৈছে জীৱন্ততে মৰা সিটো অধম পামৰ। তেওঁৱে হ'ল অধম, তেওঁৱে হ'ল পাপী, তেওঁ জীয়াই থাকোঁতেই মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে। এতিয়া আমি জীয়াই আছোঁ নে মৰি আছোঁ, সেইটো আমি নিজে নিজে নিজক বিশ্লেষণ কৰিলে বুজি পাই যাম। ভকতৰ সংগ ভাল পাওঁ যদি, তেতিয়াহ'লে আমি শাস্ত্ৰই কোৱা ধৰণে সাধু সন্ত মহন্তৰ শাৰীলে আমি নিজক উত্তৰণ ঘটাব পাৰিম। আৰু যদি সাধু সন্ত মহন্তৰ শাৰীত আমি নিজকে উপস্থিত কৰোৱাই কৃষ্ণ কথা শুনাৰ পৰা আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ নিচিনা অধম দ্বিতীয়জন এই সংসাৰত নাই। ভাগৱতৰ পদবন্ধে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। ৰাম বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন, এহিমতে দেৱসূতি কৰিলা প্ৰাৰ্থনা। ৰাম ভাৰ্যাৰ বিনয়ে ঋষি আদি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবাক লৈলা। সেই মোৰ প্ৰিয়তমা তুমি শুনাচোন। অ ৰামে শুনা প্ৰাণেশ্বৰী হেন খেদনো যোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈ বেঠাই। তোমাৰ কল্যাণ শোক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাৱে ভজা মহা হৰি। প্ৰিয়তমা তুমি অকণমানো চিন্তা নকৰিবা, অচিৰেই তোমাৰ গৰ্ভত জগতৰ গৰাকী স্বয়ং কৃষ্ণস্তু ভগৱান আহি প্ৰৱেশ কৰিব। তুমি দৃঢ় ব্ৰত ধাৰণ কৰা আৰু ভকতিভাৱে সেইজন মহাহৰিৰ চিন্তাত নিজক অৱগাহন কৰোৱা। অ ৰাম তেবে আহি আমাখাৰ যশ ইচ্ছা বিস্তাৰী, জন্মিৱন্ত আহি ভগৱন্ত দুখ হাৰি। নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। তুমি অকণমানো চিন্তা নকৰিবা, তোমাৰ ভক্তিত সন্তুষ্ট হৈ তোমাৰ মনৰ ভাৱনা, মনৰ কামনা ভগৱন্ত পুৰুষে নিশ্চয় পূৰণ কৰিব। কাৰণ তেওঁ হ'ল ভকত বৎসল হৰি। ভকতৰ সেৱা গ্ৰহণ কৰি ভগৱন্তই তোমাৰ ইচ্ছা পূৰণ কৰিব। অ ৰাম
দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠবাণী মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰ পানী পাছে প্ৰভু কৰ্দমৰ বীৰ্যয় অনুসৰি দেৱহূতি উদৰে পখিলা লীলা কৰি এনেধৰণে স্বামীৰ আজ্ঞা শিৰোগত কৰি ধৰ্মপত্নী দেৱহূতিয়ে ভগৱন্তক ভক্তি কৰিছে। ভক্তি শব্দৰ অৰ্থ হ'ল ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে জীৱই অনবৰতে আনন্দৰ মাজত অৱগাহন কৰিব পাৰে, তাৰ নামেই হ'ল ভক্তি। এতিয়া স্বাভাৱিকতে আমি বাপজনে আইগৰাকীৰ কথা ভাবি থকা হয়, তাতে আনন্দ পোৱা হয়। আকৌ যেতিয়াই আইগৰাকীৰ গৰ্ভত এটি সন্তানৰ জন্ম হ'ব, তেতিয়া সেই মৰমটো দুভাগ হৈ যায়, সেই আনন্দটো দুভাগ হৈ যায়, সন্তানটোলৈ আধাটো গুচি যায়। আকৌ যেতিয়া সন্তানটোৱে এগৰাকী বোৱাৰী আনিব, সেই বোৱাৰীগৰাকীৰ হাতেৰে যেতিয়া তেওঁ আলপৈচান সেৱা শুশ্ৰূষাটো সুন্দৰভাৱে লাভ কৰিব, তেতিয়া তেওঁ বোৱাৰীৰ প্ৰতিও আকৌ আনন্দৰ এটা ভাগ গুচি যায়। আকৌ যেতিয়া এটি নাতিৰ আগমন হ'ব, লগে লগে আনন্দৰ আৰু এটা ভাগ হৈ যায়। এনেধৰণে আনন্দৰ ভাগ বিতৰা হয় পাৰ্থিৱ জগতখনত। কিন্তু গুৰুজন বস্তুৱে কৈছে সেই আনন্দৰ নাম হ'ল, সেই সুখৰ নাম হ'ল আত্যান্তিক সুখ। আৰু সেই আত্যান্তিক সুখ লাভ কৰা যায় কেৱল ভক্তিৰ মাধ্যমেৰে, অৰ্থাৎ এক দেৱ এক সেৱ একত বিনে নাইকেও। এক ঈশ্বৰ কৃষ্ণদেৱৰ ভাৱনাত যিমানে আমি নিজক ৰাখিব পাৰিম, সিমানে আত্যান্তিক সুখৰ মাজত জীৱ অৱস্থান কৰিব পাৰে। যাৰ দ্বাৰা জীৱতত্বই এই সংসাৰৰ সমস্তখিনি ত্যাগ কৰি মায়াৰ পৰা পৰিত্ৰাণ পাই তেওঁ পৰম গতি লাভ কৰিব পাৰে। আৰু দেৱহূতিয়েও স্বামীৰ আজ্ঞা শিৰোগত কৰি সেই আগৰ যিকেইগৰাকী কন্যাৰ জন্ম হৈ গ'ল, সেই কন্যাৰ সুখ দুখৰ কথা এৰি কেৱল ঈশ্বৰ বস্তুৰ চিন্তাত নিজকে অৱগাহন কৰোৱাইছে। আৰু এনেধৰণে এদিন স্বামী কৰ্দমৰ বীৰ্যৰ মাজেদি ভগৱন্ত বস্তু আহি দেৱহূতিৰ গৰ্ভত প্ৰৱেশ হৈছে। ৰাম ৰাম পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি দেৱহূতি উদৰে পখিলা লীলা কৰি। এনেধৰণে ভগৱন্তই লীলা কৰি মাতৃগৰ্ভত প্ৰৱেশ কৰিছে। পূৰ্বতে আছিলি পিতৃৰ শিৰত ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত। ৰসৰূপত শুক্ৰাণুৰ দ্বাৰা মাতৃগৰ্ভত প্ৰৱেশ কৰিছে। হে ৰাম কতু দিনে জন্মিলন্ত ভকত বৎসল সিবেলা ভৈলে ককাল মহা সুমংগল সমস্তে লোকৰ মন ভৈলে ক প্ৰসন্ন অল্প অল্প মেঘ গণে কৰে বৰিষণ। এতিয়া হু জল হ'ল বৰিষণ, মানে বৰষুণ। বৰষুণতকৈ পবিত্ৰ জল এই সংসাৰত নাই।
সেই দৰ্শনটো প্ৰকাশিত হৈছে আমাৰ হিন্দু ধৰ্ম তথা আমি অসম মুলুকত জন্মগ্ৰহণ কৰা অসমীয়া সমাজখনত এটা পৰম্পৰাগত দৰ্শন থাকে যেতিয়াই এভাগ কৰ্ম কৰোঁতে যদি জল বৰষুণ হয় মানে বৰষুণ যদি পৰে তেতিয়াহ'লে সেই দিনটো বা সেই অনুষ্ঠানভাগি শুভ বুলি গণ্য কৰা যায় আৰু ভাগৱতেও সেই দৰ্শনটো প্ৰকাশ কৰিছে যে যেতিয়াই ভগৱন্ত পুৰুষ ধৰাধামলৈ আহিছে মানে দেৱহূতিৰ গৰ্ভত স্থিতি হৈছে তেতিয়াই ভাগৱতে কৈছে সমস্তে লোকৰ মন ভৈলেক প্ৰসন্ন অল্প অল্প মেঘ গণে কৰে বৰিষণ মেঘৰ দ্বাৰা বৰষুণ হৈছে অলপ অলপ এতিয়া এইটো শাস্ত্ৰসন্মতে আমাৰো সমাজত প্ৰচলিত যে কেনেবাকৈ যদি অকণমান বৰষুণ আহে অনুষ্ঠান ভাগৰ আৰম্ভণি হোৱাৰ প্ৰাক মুহূৰ্তত তেতিয়াহ'লে সেই অনুষ্ঠান ভাগৰ সৰ্বতো প্ৰকাৰে শুভ বা মংগল বুলি আমি প্ৰত্যেকেই মান্যতা প্ৰদান কৰোঁ ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ অসংখ্য বিমান আখি চানিল আকাশ ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাবয় সুস্বৰে গন্ধৰ্বে হৰি গুণক গাৱয় ভংগী ভাৱে নৃত্য কৰে অপেশ্বৰাচয় সি বেলা লোকৰ মহা আনন্দ হৃদয় জয় জয় কৃষ্ণ বুলি যত দেৱ ছয় বিমানৰ সন্তে ধাৰে পুষ্প বৰিষয় এনেধৰণে স্বৰ্গত অৰ্থাৎ আকাশমাৰ্গৰ পৰা বিভিন্নজনে তেৰা সমস্তৰ শিৰত পুষ্প বৰিষণ কৰিছে আৰু ভগৱন্তৰ সেই আগমনত সমস্তজনাই অতিশয় আনন্দিত হৈছে নিজৰ নিজৰ ভাগেৰে প্ৰত্যেকে আনন্দ কৰিছে ৰাম ৰাম পাছে সিটো কৰ্দমৰ আশ্ৰম কপপ্ৰতি ঋষিগণ সমে আখিলন্ত প্ৰজাপতি পিতৃ আশীবাৰ দেখি কৰ্দমে তেখনে গাঁও চালি উঠিলন্ত হৰিষিতমনে তাৰ পাছত তেওঁলোকৰ সন্মুখত আশীষ প্ৰদান কৰিবৰ বাবে তেওঁলোকৰে শহুৰ দেউতা প্ৰজাপতি ব্ৰহ্মা আহি উপস্থিত হৈছে লগত ঋষি সমস্তকো লৈ আহিছে আৰু ঋষি সমস্তক লৈ আনি সেই ঋষি সমস্তৰ লগতে প্ৰজাপতি ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি কৰ্দমৰ ঔৰসজাত দেৱহূতিৰ গৰ্ভজাত 9 গৰাকী কন্যাক বিবাহ প্ৰদান কৰিছে ৰাম পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে মৰিচি ঋষিক কলা নামৰ কন্যাগৰাকীক অত্ৰি ঋষিৰ লগত অনসূয়া অংগীৰাৰ লগত শ্ৰদ্ধা ক্ৰতু ঋষিৰ লগত ক্ৰিয়া পুলস্ত ঋষিৰ লগত হবিৰ্ভুবি পুলহ ঋষিৰ লগত গতি ভিগু খ্যাতি বশিষ্ঠৰ লগত অৰুন্ধতীক বিয়া দিছে অথৰ্বাত শান্তি এহি নৱ কন্যাজন নৱ প্ৰজাপতিত দিলন্ত ৰংগমন এনেকৈ বিবাহ কৰাই দিছে আৰু ঋষিসকলেও কন্যাক লাভ কৰিছে লাভ কৰি মহা আনন্দিত হৈ সেই স্থান তেৰা সমস্ত ত্যাগ কৰিছে ও ৰাম ঋষি সবে কন্যা পায়া আনন্দিত
ভৈলা কৰ্দমত আজ্ঞা পায়া স্থানে স্থানে গৈলা পাছে মুনি পুত্ৰ গজানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন কৰ্দম বদতি আৱে কিনো মূৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাই লোলাগ সংসাৰী জীৱৰ দুখ দেখি চিৰকাল দেৱতা সন্তুষ্ট ভৈল জানিলো ভাল ৰাম মহাযোগী সবে যাৰ চিন্তয় চৰণ সেহি তুমি ভগৱন্ত দেৱ সনাতন কদমে বুজি পাইছে যে স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্ত নাৰায়ণ আহি ইতিমধ্যে তেওঁৰ গৃহত অৱস্থান কৰিছে আৰু তেওঁ অতিশয় আনন্দিত হৈছে যিজনৰ চৰণ সদা সৰ্বদা সেৱা কৰি থাকে ত্ৰিজগতৰ সমস্ত ৩৩ কোটি দেৱ দেৱতা সহিতে সমস্ত জীৱতত্বই আৰু সেইজনাই আহি বৰ্তমান তেৰাৰ গৃহত অৱস্থান কৰিছে আৰু এনেধৰণে ভগৱন্ত পুৰুষে কপিল ৰূপত কৰ্দম আৰু দেৱহূতিৰ গৃহত সন্তান ৰূপত জন্মগ্ৰহণ কৰিছে তাৰ পাছতে কৰ্দম ঋষি পূৰ্বৰ সিদ্ধান্ত অনুসৰি বানপন্থ গ্ৰহণ কৰিছে আৰু ভাগৱতৰ পদবন্ধে আমাক প্ৰকাশ কৰিছে সাংখ্য দৰ্শন বিৱৰি ক'বলৈ ভগৱান কপিলৰ ওচৰত মাতৃ দেৱহূতিৰ প্ৰাৰ্থনা হে ৰাম মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল শৰীৰ পিতৃ যেবে গৈলা বন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম বখিয়া থাকন্ত যাদু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত এই কথাখিনি দুজন পৰম ভকতৰ মাজত আলোচনা হৈ আছে ভকত দুজন হ'ল মৈত্ৰেয় ভকত আৰু বিদুৰ মৈত্ৰেয় ঋষিৰ দ্বাৰা মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰা হৈছে সেই বিদুৰ তুমি শুনাচোন কপিল প্ৰভুৰ পিতৃ কৰ্দম যেতিয়া কপিল আৰু মাতৃক আশ্ৰমত এৰি বানপন্থী হ'ল তাৰ পাছত কি হ'ল তোমাক মই কওঁ শুনা মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিলন্ত মাতৃ মৰম স্নেহৰ মাজত আৰু দুইজন অৰ্থাৎ মাতৃ আৰু পুত্ৰৰ মাজত মৰম স্নেহৰ মাজেৰে দুইজনে তেওঁলোকৰ জীৱনটো আগবঢ়াই নি আছে
সেই আশ্ৰমতে কতো দিন আছিল অন্ত। এনেধৰণে ইজনে সিজনৰ ভাল লগা কামবিলাক কৰি কৰি আলাপ আলোচনাৰ মাজেৰে আশ্ৰমতে বহুদিন আছে। কিন্তু গুৰুজন বস্তুৱে কৈছে সেই আশ্ৰমত থকা সেই সময়খিনিত মাতৃয়ে যদিও সন্তানক পালন পোষণ দিবৰ বাবে বিভিন্ন ধৰণে কৰ্ম কৰিছে, কিন্তু বিপৰীতে পুত্ৰ কপিলে কিন্তু সেইখিনি সময়ত যেনেধৰণে দেখাচাৰ হিচাপে কৰ্ম কৰিব লাগে সেই কৰ্মখিনিৰ পৰা নিজক আঁতৰাই ৰাখিছে। যেনে বাস্তৱসন্মত যদি পৃথিৱীখনত চাওঁ, 20 বছৰমান বয়সলৈকে যেতিয়া এজনী ছোৱালীয়ে পঢ়ি থাকে, মানে পঢ়া শুনা কৰি থাকে, তেতিয়ালৈকে স্বাভাৱিকতে পিতৃ মাতৃয়ে কন্যাগৰাকীক পথাৰলৈ যোৱা, কঠীয়া ৰোৱা, ধান কটা, তাঁতশালত সোমোৱা আদি কামবিলাকৰ পৰা আঁতৰাই ৰাখে প্ৰায় পিতৃ মাতৃয়ে। কাৰণ ছোৱালীজনী পঢ়ি আছে, ডাঙৰ হোৱা নাই এইটো, কিন্তু তেওঁ কিবা এটা কৰি আছে। সেই কিবাটো হ'ল কি, তেওঁ অধ্যয়নত ব্যস্ত হৈ আছে, তেওঁ অধ্যয়ন কৰি আছে। সেইকাৰণে তেওঁক দেখাচাৰ হিচাপে কৰ্মৰ পৰা আঁতৰাই ৰখা হৈছে। এইটো বাস্তৱত যিধৰণে আমি প্ৰত্যেকেই কথাখিনি বুজি পাওঁ, বোলে ছোৱালীজনীনো কিমান ডাঙৰ হৈছে, ল'ৰাটোনো বয়স হৈছে কিমান, এতিয়াই যে তাক এই গধুৰ কামবিলাক কৰিবলৈ দিছে বুলি মাকে হয়তো পুত্ৰৰ হৈ স্বামীৰ আগত মাজে মাজে ওকালতি নকৰাও নহয় আমি। ঠিক তেনেধৰণে শাস্ত্ৰই কৈছে নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত। কপিল প্ৰভুৱে মাতৃৰ কাষত থাকোঁতে বৰ বিশেষ কাম বনত মন নাই দিয়া, কিন্তু কাম বনত মন নিদিল বুলি তেওঁ এনেও বহি থকা নাই। তেওঁ কি কৰিছে, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। তেওঁ চিন্তা কৰি আছে যে মই পৃথিৱীলৈ আহিলোঁ এটাই উদ্দেশ্য, জীৱক মংগল সাধন কৰিব লাগে। কিন্তু বৰ্তমান পৰিৱেশ পৰিস্থিতি চাই মই সেই মংগলমূলক কৰ্মৰ আঁচনিখন কেনেকৈ প্ৰস্তুত কৰিম, তাৰে দৰ্শনটোৰ বিষয়বস্তু তেওঁ মনন কৰি আছে, মন্থন কৰি আছে। এতিয়া সেই কথাটোকে আমি যদি চাওঁ, আজি আমি প্ৰাণজিৎ নামৰ শৰীৰটো যেতিয়া আপোনাসৱৰ মাজত আহি উপস্থিত হৈছিলোঁ, তেতিয়া স্বাভাৱিকতে শাস্ত্ৰই দুটা দৰ্শন প্ৰকাশ কৰিছে যে অতিথি দেৱো ভৱ, ভাগৱত দৰ্শন। গৃহস্থী ধৰ্ম পালন কৰোঁতে এজন অতিথিৰ আগমন হ'লে সেই অতিথিজনক ঈশ্বৰ সদি জ্ঞান কৰি যে আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এনেকৈ প্ৰাণজিৎ নামৰ এই শৰীৰটোৰ লগতে আমি বিভিন্নজন কৃপালু বা পায়ে যেতিয়া অনুষ্ঠানেই হওক বা কাৰোবাৰ গৃহতেই প্ৰৱেশ কৰোঁ, তেতিয়া আমি প্ৰত্যেকেই সেই সেৱাভাগ নিবেদন কৰোঁ। এইখন এখন আঁচনি আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰোঁতে এই আঁচনিখন আমি তৈয়াৰ কৰি লওঁ যে হঠাৎ যদি অতিথি এজন আহি যায়, তেতিয়া আমাৰ কৰণীয় কৰ্মকেইটা কি হ'ব পাৰে, সেইখিনি আমি আগতীয়াকৈ প্ৰস্তুত কৰি থৈ দিওঁ। সেই সূত্ৰে আমি আগবাঢ়ি যাওঁ। এতিয়া তাৰে দৰ্শনবিলাক ভাগৱতৰ প্ৰথম স্কন্ধটো কৈছে যে যেতিয়া উগুল থুগুল মন অধোমুখে আশ্ৰমত বহি আছিল, বদৰিকা আশ্ৰমত মহামুনি ব্যাস, তেতিয়া দেৱঋষি নাৰদৰ উপস্থিতি হৈছে। আৰু দেৱঋষি নাৰদৰ উপস্থিতিত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে আৰু বহিবৰ বাবে সুন্দৰকৈ আসনৰ ব্যৱস্থাটো কৰি দিছে। তাৰ পাছত ভাল বেয়া কিয় আহিল আগমনৰ বাতৰি, ইজনে সিজনক গৃহত থাকোঁতে কুশল মংগল সকলোখিনি কথোপকথন হৈছে ব্যাস নাৰদ সংবাদত। এতিয়া আমি এইখিনিতে আজিৰ সমাজ ব্যৱস্থাৰ বাপসকলৰ প্ৰতি আমি এভাগী সেৱা নিবেদন কৰা হৈছে। যিহেতু আমি প্ৰথমেই কোৱা হৈছিল যে আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। ভক্তি কৰিবলৈ হ'লে সদায় আজ্ঞা লাগিব, আৰু সেই আজ্ঞা পালন কৰিবলৈ যাওঁতেও যদি গুৰুগৃহ হয়, তেতিয়া গুৰুগৃহত আমি পালন কৰিবলৈ যোৱা আজ্ঞাকেইটাৰ নিৰ্দিষ্ট দৰ্শন সমস্তৰে জ্ঞাত। যেনে প্ৰথম গুৰুঘৰীয়া গোৱাপান ভাগ আগ কৰিব লাগিব, তাৰ পাছত সেইজনাই বন্তি প্ৰজ্বলিত কৰিব,
ধূপ দীপ নৈবেদ্য আগবঢ়াবৰ বাবে যিজনক দায়িত্ব দিব মানে নামভাগ প্ৰস্তাৱ কৰিব, প্ৰস্তাৱ কৰিবলৈ যাওঁতেও তেওঁ আজ্ঞাটো লৈ লয় যে আমি আজ্ঞা বিচৰা হৈছে, আমি শৰাই অৰ্পণৰ বাবে এজনৰ নাম প্ৰস্তাৱ কৰিবলৈ আগবঢ়া হৈছে। তাৰপাছত যিজনে আজ্ঞা পাব তেওঁ সেই আজ্ঞাটো গ্ৰহণ কৰি আকৌ ভকতৰ চৰণত মূৰটো দুৱাই লৈ সেৱাভাগ আগবঢ়াই তেওঁ কৰ্মত আগবাঢ়ে। এনেকুৱা প্ৰত্যেকটো দৰ্শন আমি প্ৰত্যেকজনা বাবাই দেখা পাওঁ সমাজ ব্যৱস্থাত। গতিকে আমি এইভাগী সেৱাহে নিবেদন কৰিব বিচৰা হৈছে। বিভিন্ন অনুষ্ঠানত কেতিয়াবা কেতিয়াবা এনেকুৱা কিছু ঘটনা নঘটা নহয়, প্ৰায় থাকে তেনেকুৱাবিলাক। গতিকে আমি সেৱা নিবেদন কৰা হৈছে যে যেতিয়া এই বাংময় মূৰ্তি ভাগৱত আমি পাঠৰ বাবেই হওক, যেতিয়া আমি অস্থায়ীভাৱে হ'লেও আগবঢ়াই দিম, তেতিয়া সেই আগবঢ়াই দিবলৈ আগবঢ়া দায়িত্বটো যেতিয়া আমি পাম, তেতিয়া অন্ততঃ আমি ভকতৰ চৰণত সেৱাভাগ আগবঢ়াই যদি সেই কাৰ্যটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, এইটো শাস্ত্ৰসন্মত। আৰু দ্বিতীয় কথাটো হ'ল যে ভাগৱত বাংময় মূৰ্তি গুৰুৰ আসনতো আছে গুণমালা ৰূপত, আৰু এয়াও একে ভাগৱতে বাংময় মূৰ্তি কৃষ্ণস্তু ভগৱান স্বয়ং। গতিকে তেৰাক যেতিয়া আমি আশ্ৰয় কৰিবলৈ আগবাঢ়িম, যেতিয়া দায়িত্ব পাম, তেতিয়া আমি অন্ততঃ ত্ৰিবস্ত্ৰ হৈ এই ব্যৱস্থাটো পালন কৰিবলৈ আগবঢ়াটো অতীৱ প্ৰয়োজন, এই শাস্ত্ৰসন্মত। গতিকে আমি সেৱাভাগ নিবেদন কৰা হৈছে যে এনেকৈ যেতিয়া আমি ভৱিষ্যতে এই সেৱাভাগিলে আগবাঢ়িম, নিশ্চিত ৰূপত আমি তেনেধৰণে নিজক সজাই লৈ আগবঢ়াটো ভাল হ'ব বুলি আমি